তো প্ৰধানকৈ আমাৰ 5 প্ৰকাৰৰ ডিটাৰমিনাৰ আছে we have 5 types of determiners তাৰ প্ৰথমটো হ'ল article determiners তাৰ দ্বিতীয়টো হ'ল demonstrative determiners তৃতীয়টো হ'ল quantitative determiners 4 নম্বৰটো হ'ল positive determiners আৰু পঞ্চমটো হ'ল numeral determiners এটা প্ৰত্যেকবিধ ডিটাৰমিনাৰৰে কিছুমান তাৰ নিজস্ব ব্যৱহাৰ আছে আমি মন গলে কোনবাত কোনবা এটা ডিটাৰমিনাৰ বহাব নোৱাৰো তাৰ কাৰণে প্ৰথমতে আমি জানিব লাগিব তাৰ ব্যৱহাৰ হ'ব আৰু তাৰ কাৰণে আমি প্ৰথমতে আৰ্টিকল ডিটাৰমিনাৰটো আমি অকমান বহলকৈ জানিলো গলে তো উইল হ্যাভ টু ফাৰ্স্ট সি the article determiners right okay তো আৰ্টিকল ডিটাৰমিনাৰ বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে জানিব লাগিব যে আৰ্টিকল ডিটাৰমিনাৰ কাক কয় তাৰ আগতে আমি এটো জানিব লাগে যে ইংলিশ এলফাবেটত কেটা লেটাৰ আছে we have 26 letters আমাৰ মানে abcd কি 26 টা লেটাৰ আছে মানে abcd কি ৰাইট আৰু এতিয়া তাৰে মাজত তিনটা আৰ্টিকল বুলি কোৱা হয় মানে a n the এই তিনটা কোৱা হয় আৰ্টিকল ইয়াক আকৌ দুটা ভাগত ভগোৱা হৈছে it has been further divided into two categories প্ৰথমটো হ'ল definite article আৰু next to হ'ল indefinite article now এটা definite শব্দটোৰ অৰ্থটো কি definite মানে হ'ল নিৰ্দিষ্ট যেতিয়া কোনোবা এটা বস্তুক আমি নিৰ্ধাৰিত ৰূপে নিৰ্দিষ্ট ৰূপে আমি সংকেত কৰিম তেতিয়া তাক আমি কম definite article মানে when we will indicate something definitely particularly in a very specific way that is called definite article আৰু next হ'ল indefinite article indefinite article মানে কি যেতিয়া আমি কোনোবা এটা বস্তুৰ কথা অনিৰ্দিষ্ট ৰূপত কম বা যাক আমি এক্স্যাক্টলি বা শিওৰ কিবা আমি সঠিককে নকওঁ তাকে কয় indefinite article এতিয়া দাটো কোৱা হয় definite article কিয় দাটো definite article বুলি কোৱা হয় কাৰণ ই নিৰ্দিষ্ট কিছুমান বস্তুৰ প্ৰতি সংকেত কৰে for example The Taj Mahal is in College Chariali. যদি মই হেতু কথা কওঁ কলেজ চাৰিআলিটো প্ৰায় চিনি পায় প্ৰায়বোৰ কলেজৰে কলেজ চাৰিআলি থাকে তো যদি মই কওঁ দা Taj Mahal is in College Chariali হয়তো প্ৰায়বিলাক মানুহৰ salary দাং খাব because এই Taj Mahal নামৰ এই অট্টালিকাটো obviously কলেজ চাৰিআলিত নাই কিন্তু আমি ক'ত জানো it is in Agra মানে Taj Mahal অৱস্থিত আগ্ৰাত অৱস্থিত গতে এতিয়া আমি এই বস্তুটো আমি নিৰ্ধাৰিত হলো যে তাজমহলটোহে আগ্ৰাত আছে সেই কাৰণে আমি ইয়াক নিৰ্দিষ্ট ৰূপত আমি সংকেত কৰিছো যে তাজমহলটো আগ্ৰাতে আছে কাৰণে ইয়াক আমি বলো ডেফিনিট আৰ্টিকল কাৰণ আমাক নিৰ্দিষ্টকৈ বুজাই দিলে ঠিক এনেকুৱাকৈ যদি কোনোবা এটা বস্তু অনিৰ্দিষ্ট ৰূপত কোৱা হয় তেতিয়া তাক আমি কওঁ ইনডেফিনিট আৰ্টিকল a আৰু n টো a আৰু n ইয়াক কয় ইনডেফিনিট আৰ্টিকল কিয় indefinite article বুলি কোৱা হয় মই আগতে কৈ থৈছো for example I need a pen যদি মই কলো I need a pen মানে মোক এটা কলম লাগে বুলি মই কলো এতিয়া শিক্ষক হিচাপে আমি most of the time আমি ৰঙা কলমটো ব্যৱহাৰ কৰো এতিয়া যেতিয়া মই give me a pen বুলি কলো মোক এটা কলম লাগে বুলি কলো হয়তো ছাত্ৰ ছাত্ৰীসকল অকমান কনফিউজ হ'ব তেওঁলোকে হয়তো মোক সুধিব যে স্যাৰ ৰঙা কলমটো দিউ নে নীলা কলমটো দিউ কাৰণ মোক এক্স্যাক্টলি মই কোৱা নাই যে মোক কোনটো ৰঙৰ কলমটো বা পেনটো মোক লাগে এই কাৰণে এইটো লগোৱাৰ কাৰণে তেওঁলোক নিৰ্দিষ্ট নহল অনিৰ্দিষ্ট ৰূপত বা নিশ্চিত নহল কিন্তু যদি মই কেনেবাকে give me যদি মই ডাইৰেক্টলি কওঁ মোক ৰঙা কলমটো লাগে তেতিয়া মই কলহেন give me the red pen বুলি কলহে তেতিয়া তেওঁলোক নিৰ্দিষ্ট হলেতেন যে মই ৰঙা কলমটো বিচাৰিছো কিন্তু ইয়াৰ আনহাতে ইয়াৰ জেগা যেতিয়া মই a pen বুলি লগালো এই কাৰণে কি হ'ল এইটোৱে ইনডেফিনিট আৰ্টিকল বুজালে কাৰণ মই নিৰ্দিষ্ট নহলো বা মোৰ অপজিটত থকা ব্যক্তিজন নিৰ্দিষ্ট নহলে এই কাৰণে এইটোকো আমি কওঁ ইনডেফিনিট আৰ্টিকল ঠিক একেদৰে n টোকো আমি ইনডেফিনিট আৰ্টিকল বুলি গণ্য কৰো n টো হ'ল আমাৰ ইনডেফিনিট আৰ্টিকল n টো কিয় ইনডেফিনিট আৰ্টিকল এইটোৰ নিচিনাকৈ n টোও কেতিয়াও নিৰ্দিষ্ট বস্তুৰ প্ৰতি সংকেত নকৰে
For example, যদি মই কলো I bought an umbrella yesterday. I bought an umbrella yesterday. মই কালি এটা ছাতি কিনি আনিলো। হে বুলি কোৱাৰ লগে লগে কোনোবা এজন ব্যক্তি তেওঁ হয়তো নিৰ্দিষ্ট নহলে যে তেওঁ কেনেকুৱা ৰঙৰ ছাতি আনিলে, কি ছাতি আনিলে, সেই বস্তু তেওঁৰ কাৰণে ক্লিয়াৰ নহলে, কাৰণ মই an umbrella বুলি লগাই দিলো, কাৰণ ই নিৰ্দিষ্টকে নুবুজালে। এইটোৱে হ'ল দুটা আৰ্টিকেলৰ দুটা ভাগ, that is definite আৰু indefinite article, নিৰ্দিষ্ট আৰু অনিৰ্দিষ্ট আৰ্টিকেল। ইয়াৰ পৰা আমি গম পালো যে আৰ্টিকেল আমাৰ তিনটা, a and the, আকৌ তাক দুটা ভাগত ভগোৱা হৈছে, that is definite article and indefinite article। da ক কোৱা হয় definite article আৰু a আৰু n ক কোৱা indefinite article। সো আমি গম পালো যে আমাৰ আৰ্টিকেল ডিটাৰমিনাৰ, আমাৰ আৰ্টিকেল তিনটা আছিল, a and the, আকৌ দুটা ভাগত ভগোৱা হৈছিল definite আৰু indefinite। এতিয়া আমাৰ নেক্সট পৰ্যায়ত আমি কি কৰিব লাগিব, আমি আৰ্টিকেল ডিটাৰমিনাৰ গিটাৰ ব্যৱহাৰ গিটা জানিব লাগিব, ক'ত কেনেকৈ বহাম, কি বহাম, সেইটো আমি চাই লওঁ। তাৰ আগতে মই কৈছিলো যে আমাৰ ইংৰাজী এলফাবেটত 26টা লেটাৰ আছে, সেই 26টা লেটাৰক আকৌ দুটা ভাগত ভগোৱা হৈছে, 26টা লেটাৰক। প্ৰথমটো হ'ল ভাৱেলছ আৰু ইটো হ'ল কনসনেন্টস, নহয় জানো? প্ৰথমটো হ'ল ভাৱেল আৰু ইটো হ'ল কনসনেন্টস। আমাৰ ভাৱেল হ'ল 5টা আৰু বাকি 19টা হ'ল আমাৰ কনসনেন্টস, নহয় জানো? ভাৱেল কিটা কি কি আছিল? a e i o u, এই 5টা হ'ল আমাৰ ভাৱেলস, নহয় জানো? যদি মনত ৰাখিবলৈ অসুবিধা হয় তেতিয়া হলে ডাইৰেক্ট i o বুলি চিঞৰি দিলেও হ'ল, i o মানে a e i o u, that is vowels। এতিয়া এই গোটেই কথাখিনি, এই গোটেই প্ৰক্ৰিয়া কেতিয়া মানে বিশেষকৈ a আৰু n ব্যৱহাৰটো চাবলৈ যাওঁতে আমি বুজিব লাগিব তাৰ শব্দৰ উচ্চাৰণ, প্ৰত্যেকটো বস্তু উচ্চাৰণ। এতিয়া সৰ্বসাধাৰণতে কি হয়, আমি যেতিয়া কোনোবা এটা ভাষা যেতিয়া আমি ক'বলৈ যাওঁ, সেই ভাষাটো আমি যেতিয়া তাৰ উচ্চাৰণ যদি শুদ্ধকৈ নকওঁ, তেতিয়া হলে হয়তো সেই ভাষাটো এটা বেলেগ এটা ৰূপ ল'ব পাৰে বা তাৰ অৰ্থটো অলপ বেলেগ বেলেগ গুচি যাব পাৰে। ঠিক সেনেকৈ ইংৰাজী ভাষাত কিছুমান শব্দ আমি যদি সঠিক ৰূপত উচ্চাৰণ নকৰো, তাৰ অকমান মিনিংটো বেলেগ হৈ যাব পাৰে। উদাহৰণ এটা মই দিছো, যেনেকৈ কাৰবাৰ লিখি থাকোতে কলমটোৰ চিয়াহী শেষ হৈ গ'ল, তেনেস্থলত লগৰ ল'ৰাটোৱে বা লগৰ ছোৱালীজনীয়ে লগৰটো কি বুলি কয়, মোক এটা পেইন দেচোন, মোক এটা পেইন দেচোন বা মোক এটা পেইন দিয়াচোন বুলি কোৱা হয়। এতিয়া শব্দবোৰ চাবা কেনেকুৱা হয়, PAIN পেইন, PEN পেন। এতিয়া তোমাক এইটো লাগে নে এইটো লাগে বাৰু? কলম কোনটোৱে বুজে? যদি পেইন, পেইন মানে কি আচলতে? পেইন মানে বিষ, যোনটো আমি হিন্দীত দৰ্দ বুলি কওঁ। পেন মানে হ'ল কলম, যোনটো আমি লিখো। এতিয়া আমি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ নকৰো কাৰণে আমি এইটো বিচাৰোতে আমি ইয়াৰ নাম কওঁ, মোক এটা পেইন দিয়াচোন। কেতিয়াবা আমি প্লিজও লগাও, প্লিজ মোক পেইন দিয়াচোন, মানে আমি অনুগ্ৰহ কৰি বিষটো বিচাৰিছো, সেনেকুৱা নিচিনা হৈছে। কিন্তু যেতিয়া আমি সঠিককৈ উচ্চাৰণ কৰো তেতিয়া আমি গম পাইছো যে পেইন নহয়, এইটো হ'ল পেন, গিভ মি আ পেন। তো সেই কাৰণে a আৰু n যোনটো কিটা ইনডেফিনিট আৰ্টিকলত পৰে, a আৰু n এই দুইটা বস্তুৱে আমাক শব্দৰ উচ্চাৰণ আৰু শব্দৰ ধ্বনিৰ কথা বুজায়। সেই কাৰণে এৰ প্ৰথম ব্যৱহাৰটো আমি চাই লওঁ। এইটো আমি কেতিয়া ব্যৱহাৰ কৰো? যেতিয়া কোনোবা শব্দ কনসনেন্ট দ্বাৰা আৰম্ভ হয় আৰু তাৰ উচ্চাৰণ যদি কনসনেন্ট সদৃশ হয়, if any word that starts with a consonant and it sounds like consonant, তেতিয়া তাৰ আগত আমি a ব্যৱহাৰ কৰো। উদাহৰণ স্বৰূপে এক্সাম্পল, a cow। এতিয়া a cow বুলি মই যেতিয়া কলো, তাৰ আৰম্ভণি লেটাৰটো হ'ল c আৰু c টো আমাৰ কনসনেন্ট, আৰু তাৰ উচ্চাৰণটোৰ কথা যদি মই কওঁ তেতিয়া হলে k বা ক এটা উচ্চাৰণ হৈছে। এফালে k টো কনসনেন্ট আৰু এফালে c টো কনসনেন্ট। তো কনসনেন্ট হৈ কনসনেন্ট উচ্চাৰণ হোৱা কাৰণে ইয়াত আমি a বহালো। ঠিক সেনেকৈ a kite, a dog, a fish, etc. ইত্যাদি। আমাৰ প্ৰথম ব্যৱহাৰটো সেই কাৰণে হ'ল এৰ, যে কোনো শব্দ যদি কনসনেন্টৰ দ্বাৰা আৰম্ভ হয় আৰু তাৰ উচ্চাৰণটো যদি কনসনেন্ট সদৃশ হয়, তেতিয়াহ'লে তাৰ আগত সদায় আমি এ ব্যৱহাৰ কৰিব লাগে। এইটো হ'ল আমাৰ এৰ ব্যৱহাৰৰ প্ৰথমটো। না এৰ দ্বিতীয় ব্যৱহাৰটো হ'ল যদি কোনোবা শব্দ
ভাৱেল দি আৰম্ভ হৈছে কিন্তু তাৰ উচ্চাৰণটো ওয়াবত আকাৰে ওয়া বা ওয়া নিচিনা হৈছে তেতিয়াও তাৰ আগত আমি এ বহাম যদি কোনোবা শব্দ ভাৱেল দ্বাৰা আৰম্ভ হয় কিন্তু তাৰ উচ্চাৰণটো ওয়াত আকাৰে ওয়া বা ওয়া নিচিনা হয় তেতিয়াও তাৰ আগত আমি এ ব্যৱহাৰ কৰিব লাগে উদাহৰণ এক্সাম্পল এ 1 rupee note a 1 rupee note এটা 1 বুলি কোৱাৰ লগে লগে এটা ওয়া উচ্চাৰণ হয় মানে ইয়াত আমাৰ এই উচ্চাৰণটো হ'ল আৰু এটা আগত আমি এ এনে 1 মানে এটা বুজায় a মানে এটা বুজায় one eyed man a 1 rupee note ইত্যাদি থাকিলে সদায় আমি এ ব্যৱহাৰ কৰিম তো দ্বিতীয় ব্যৱহাৰটো হ'ল আকৌ মই ৰিপিট কৰিছো পুনৰায় কৈছো যদি কোনোবা শব্দ যদি ভাৱেলৰ দ্বাৰা আৰম্ভ হয় আৰু তাৰ উচ্চাৰণটো যদি ওয়াত আকাৰে ওয়া বা ও এ ওয়া হয় তেতিয়া হয় তাৰ আগত আমি আকৌ এ ব্যৱহাৰ কৰিম সো এৰ 3 নম্বৰ ব্যৱহাৰটো এতিয়া আমি চাবলৈ যাম আমাৰ 3 নম্বৰ ব্যৱহাৰটো হ'ল যদি কোনোবা শব্দ যদি ভাৱেল দ্বাৰা আৰম্ভ হয় কিন্তু তাৰ উচ্চাৰণ যদি ইউ সদৃশ হয় লেটাৰ ইউ টু নিচিনা হয় তেতিয়াও তাৰ আগত আমি এ বহাব লাগে মই আকৌ কৈছো যদি কোনোবা শব্দ ভাৱেলৰ দ্বাৰা আৰম্ভ হয় আৰু তাৰ উচ্চাৰণটো যদি লেটাৰ ইউ টু সদৃশ হয় তেতিয়াহ'লে তাৰ আগত আমি a বহাব লাগে if any word that starts with a vowel but it sounds like the letter u itself তেতিয়া তাৰ আগত আমি সদায় a বহাব লাগে example a university a European a university a European এতিয়া যদি আমি ইউনিভাৰ্সিটিটো চাইছো তেতিয়া ভাৱেল ইউ দি আৰম্ভ হৈছে কিন্তু তাৰ উচ্চাৰণটো আকৌ একেই থাকিলে তাক ইউ হৈ ইউ উচ্চাৰণে কৰিছো ঠিক হেনেকৈ যদি আমি ইউৰোপিয়ান বুলি কৈছো ইটো হৈ গ'ল আমাৰ ভাৱেল কিন্তু তাৰ উচ্চাৰণটো লেটাৰ ইউ নিচিনা হৈছে আমি তো ইউৰোপিয়ান বুলি নকওঁ আমি ইউৰোপিয়ান বুলিয়ে কওঁ যেহেতু আমাৰ ভাৱেল হৈ লেটাৰ ইউ টু নিচিনা হয় আৰু তাৰ উচ্চাৰণটো হৈছে সেইকাৰণে তাৰ আগত আমি আকৌ এ ব্যৱহাৰ কৰিছো সো ছাত্ৰ ছাত্ৰীসকল আমি গম পালো ইয়াৰ পৰা যে আমাৰ তিনটা এৰ ব্যৱহাৰ আছে প্ৰথমটো হ'ল যদি কোনোবা শব্দ যদি কনসোনেন্ট দ্বাৰা আৰম্ভ হয় আৰু তাৰ উচ্চাৰণ যদি কনসোনেন্ট সদৃশ হয় তেতিয়াহ'লে তাৰ আগত আমি এ বহাব লাগে যেনেকৈ এই কাউ বুলি কৈছিলো আৰু তাৰ দ্বিতীয় ব্যৱহাৰটো হ'ল যদি কোনোবা শব্দ যদি ভাৱেল দ্বাৰা আৰম্ভ হয় আৰু তাৰ উচ্চাৰণ যদি ওয়াত আকাৰে ওয়া বা ওয়া নিচিনা হয় তেতিয়াও তাৰ আগত আমি এ বহাব লাগে যেনেকৈ এই 1 rupee note বুলি কৈছিলো আৰু লাষ্ট আমাৰ 3 নম্বৰ যোনটো ব্যৱহাৰ আছিলে হেতু কি আছিলে যদি কোনোবা শব্দ ভাৱেলৰ দ্বাৰা আৰম্ভ হয় কিন্তু তাৰ উচ্চাৰণটো যদি লেটাৰ ইউ সদৃশ হয় তেতিয়া হলে তাৰ আগত আমি এ বহাব লাগে যেনেকৈ এ ইউৰোপিয়ান এ ইউনিভাৰ্সিটি ইত্যাদি আৰু এতিয়া আমি গম পালো এৰ ব্যৱহাৰ এই তিনটাই আমি নেক্সট পৰ্যায়ত আমি কি যাম নাও উই উইল ডিসকাস দা ইউজেস অফ এন আমি এতিয়া এনৰ ব্যৱহাৰ চাবলৈ যাওঁ আৰু এই আৰু এনৰ ব্যৱহাৰ গম পোৱা যাব লাগে আমাৰ শব্দৰ প্ৰনাউন্সিয়েচন যোনটো আমি কম বা শব্দৰ সঠিক উচ্চাৰণটো আমাৰ পৰ ক্লিয়াৰ হৈ যায় আৰু আমি হয়তো কোনবা দুমুজাত পৰিব নালাগে যেতিয়া আমি কোনবা ভাষা আমি বা কোনবা শব্দ আমি কাবাক কওঁ তেতিয়া আমি দুমুজাত পৰিব নালাগে সো লেট আস নাও গো টু দা ইউজেস অফ এন এতিয়া এনৰ প্ৰথম ব্যৱহাৰটো কি আছে যেনেকৈ আমি এ গম পাইছিলো যে কনসোনেন্ট হৈ কনসোনেন্ট উচ্চাৰণ হলে আমি এ বহাব লাগে তেনেকৈ যদি কোনোবা শব্দ যদি ভাৱেল দি আৰম্ভ হয় আৰু তাৰ উচ্চাৰণ যদি ভাৱেল সদৃশ হয় তেতিয়াহলে তাৰ আগত আমি এন বহাম if any word that starts with vowel and it sounds like vowel then we shall use n in front of it for example an egg বুলি যেতিয়া আমি কলো ইটো আমাৰ ভাৱেল আৰু তাৰ উচ্চাৰণটো এ নিচিনা হয় যে যোনটো আকৌ ভাৱেল তো ভাৱেল হৈ ভাৱেল উচ্চাৰণ হ'ল এইকাৰণে আগত আমি এন ব্যৱহাৰ কৰিম ঠিক হেনেকৈ আৰু এটা এক্সাম্পল মই আৰু এটা উদাহৰণ দিছো যেনেকৈ এন আমব্ৰেলা নহয় জানো এতিয়া এন আমব্ৰেলা বুলি কোৱাৰ লগে লগে কি হ'ল আমাৰ ইউ দি আৰম্ভ হ'ল কিন্তু ইয়াৰ আগৰ পৰ্যায়ত আমি পঢ়িছিলো এ ইউনিভাৰ্সিটি যেতিয়া এ ইউনিভাৰ্সিটি বুলি কলো মানে এই ইউনিভাৰ্সিটিটো ইউ দি আৰম্ভ হৈছিলে আৰু আমব্ৰেলাটো ইউ দি আৰম্ভ হৈছে কিন্তু পাৰ্থক্যটো কি হোৱাট ইজ দ্য ডিফাৰেন্সটো এইটোৱে আকৌ ধ্বনিটো তাৰ শব্দ উচ্চাৰণটো ইয়াত কি হৈছে যেতিয়া ইয়াত আমি এন কিয় লগালো এন আমব্ৰেলা কিয় কলো কাৰণ যদিও ই ইউ ভাৱেল দি আৰম্ভ হৈছে কিন্তু তাৰ উচ্চাৰণ এটা এ এম এটা উচ্চাৰণ হৈছে
এটা এটা আছে মানে ইয়াৰ ভাৱেল হৈ ভাৱেল সাউন্ড হৈছে কিন্তু যেতিয়া আমি ইউনিভাৰ্সিটি বুলি কৈছিলো ইউনিভাৰ্সিটি কিন্তু এটো লেটাৰ ইউ নিচিনাই উচ্চাৰণ হ'ল হেকাৰ আগত আমি এ ইউজ কৰিলো আৰু আমব্ৰেলা আগত আমি এন ইউজ কৰিলো ডিফাৰেন্স টু পাৰ্থক্যটো এইকনে সেই কাৰণে যদি কোনোবা শব্দ ভাৱেল দি আৰম্ভ হয় আৰু তাৰ উচ্চাৰণো যদি ভাৱেল সদৃশ হয় তেতিয়া হলে তাৰ আগত সদায় আমি এন ব্যৱহাৰ কৰিব লাগে ৰাইট ওকে এইটো হ'ল আমাৰ প্ৰথম ব্যৱহাৰ এতিয়া আমি এনৰ দ্বিতীয় ব্যৱহাৰটো লৈ যাম দ্বিতীয় ব্যৱহাৰটোৱে কি কয় যদি কোনোবা শব্দ ভাৱেল দি আৰম্ভ লেটাৰ এইচ দি আৰম্ভ হয় আৰু তাৰ উচ্চাৰণ যদি ভাৱেলৰ নিচিনা হয় তেতিয়া তাৰ আগত আমি এন বহাব লাগে আকৌ কৈছো যদি কোনোবা শব্দ লেটাৰ এইচ দি আৰম্ভ হয় আৰু তাৰ উচ্চাৰণ যদি ভাৱেল সদৃশ হয় তেতিয়া হলে তাৰ আগত আমি এন বহাম কেনেকৈ উদাহৰণ our আৰু honest এই দুইটা যদি আমি শব্দ চাও তাৰ আৰম্ভণি লেটাৰটোই হ'ল h আৰু এইটা হ'ল কনসোনেন্ট কিন্তু এই দুইটা লেটাৰ দুইটা শব্দতে ইহতি সাইলেন্ট হৈ আছে they are not pronounced তেওঁলোকক উচ্চাৰণ কৰা নাযায় আৰু যদি তোমালোকে সোৱা তেতিয়া হলে কিন্তু তাৰ নেক্সট যোনটো লেটাৰ o এটো আমাৰ ভাৱেল আৰু ইয়াক আমি উচ্চাৰণ কৰো একাৰণে ইয়াৰ সঠিক উচ্চাৰণটো হ'ল our ইয়াক হাৱাৰ নকও ইয়াক honest কও আমি honest নকও তো যেহেতু ইয়াৰ উচ্চাৰণটো ভাৱেলৰ নিচিনা হ'ল সেইকাৰণে আমি লিখিম an our বা an honest বুজি পালা সো এইটো হ'ল আমাৰ এনৰ দ্বিতীয় ব্যৱহাৰ নেক্সট আমি এনৰ তৃতীয় ব্যৱহাৰটো লৈ আহো তৃতীয় ব্যৱহাৰটো কি হৈছে আমি যেতিয়া এব্ৰিভিয়েচন বিনা ব্যৱহাৰ কৰো এব্ৰিভিয়েচন মানে শৰ্ট ফৰ্ম যেনেকৈ AJA মানে অসম জ্ঞান ভূমি একাডেমি যেনেকে BVA ব্ৰহ্মপুত্ৰ ভেলী একাডেমি যেনেকে MLA মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি এইবিলাকক আমি কি বুলি কওঁ এব্ৰিভিয়েচন বা শৰ্ট ফৰ্ম বুলি কওঁ এতিয়া এইবিলাক ব্যৱহাৰ কৰোতেও আমি কিছুমান নিয়মাৱলী আমি পালন কৰিব লাগিব এতিয়া প্ৰথম কথা যদি এনেকুৱা এব্ৰিভিয়েচন কিছুমান যদি কনসোনেন্ট হয় তেতিয়া হলে তাৰ আগত আমি সদায় এই ব্যৱহাৰ কৰিবই লাগিব যদি কনসোনেন্ট হয় ভাৱেল উচ্চাৰণ হয় তেতিয়া কিন্তু আগত আমি এন ব্যৱহাৰ কৰিবই লাগিব আৰু ভাৱেল হলেতো আমি এন ব্যৱহাৰ কৰিবই কেনেকে ফৰ এক্সাম্পল my sister is dash BA in English my sister is dash BA in English মোৰ বাইদেউ ভন্টি তেওঁ ইংৰাজী ভাষাত BA পাস কৰিলে এতিয়া ইয়াত আমি চাবলগীয়া কথা এই BA যোনটো ব্যাচেলৰ অফ আৰ্টস বুলি কোৱা হয় তাৰ ফুল ফৰ্মটো হ'ল ব্যাচেলৰ অফ আৰ্টস ইয়াত বি টো হ'ল কনসোনেন্ট আৰু তাৰ উচ্চাৰণটো কনসোনেন্টৰ নিচিনাই হৈছে সেইকাৰণে তাৰ আগত আমি লিখিম my sister is ABA in English কিন্তু যদি মই লিখো my sister is dash MA in English তেতিয়া কিন্তু পাৰ্থক্যটা আহি যাব কাৰণ ইয়াত M টো কনসোনেন্ট কিন্তু তাৰ উচ্চাৰণটো কিন্তু এটা এ উচ্চাৰণ হৈছে এটা ভাৱেল উচ্চাৰণ হৈছে আমি যোনটো উচ্চাৰণৰ ওপৰত আমি জোৰটো বেছি দিম সেই কাৰণে যেহেতু কনসোনেন্ট হৈ ই ভাৱেলৰ নিচিনা উচ্চাৰণ কৰিলে সেই কাৰণে আগত আমি লিখিম NMA my sister is MMA in English বুজি পাইছা চাগৈ সো এই তিনটাই হ'ল আমাৰ এনৰ ব্যৱহাৰ মই পুনৰবাৰ আকৌ কৈ দিছো প্ৰথম ব্যৱহাৰটো হ'ল যদি কোনোবা শব্দ ভাৱেল হৈ ভাৱেল সাউন্ড হয় তেতিয়া হলে তাৰ আগত আমি এন বহাম যেনেকৈ এন আমব্ৰেলা এন এগ তাৰ দ্বিতীয়টো হ'ল যদি কোনোবা শব্দ আকৌ যদি লেটাৰ এইচ দি আৰম্ভ হয় কিন্তু তাৰ উচ্চাৰণটো যদি ভাৱেল সদৃশ হয় তেতিয়া হলে তাৰ আগত আমি এন বহাম যেনেকৈ এন আৱাৰ এন অনেষ্ট আৰু লাষ্ট নট দ্য লিষ্ট আমি কি কৈছিলো যদি কোনোবা শর্ট ফর্ম বা এব্রিভিয়েশনৰ ক্ষেত্ৰত হয় তেতিয়া হলে যদি এব্রিভিয়েশনটো কনসোনেন্ট হয় কনসোনেন্ট সাউন্ড হয় তেতিয়া হলে তাৰ আগত এ বহাম ভাৱেল হয় ভাৱেল সাউন্ড হলে এন বহাম আৰু কনসোনেন্ট হয় যদি ভাৱেল সাউন্ড হয় যেনেকৈ এম এ ক্ষেত্ৰত হ'ল তেতিয়া আমি তাৰ আগত এন ব্যৱহাৰ কৰিম ৰাইট তো এইকেইটা হ'ল আমাৰ এনৰ ব্যৱহাৰ